পোনপ্ৰথমে আপোনালোকৰ ওচৰত আপোনালোকৰ যোগেদি সংবাদ মাধ্যমৰ যোগেদি আমাৰ সমগ্ৰ অসমৰ অনুসূচিত জাতিৰ লোকসকলৰ ওচৰত এটা আহ্বান জনাওঁ যে আমাৰ নিজৰ ঘৰৰ আমি যিটো ঘৰৰ ভিতৰত থকা অৱস্থাত ককাই ভাই বাই ভনী মা দেউতাৰ যিটো আত্মপৰিচয় সেই আত্মপৰিচয়টো আমি পাহৰিছোঁ যেন মোৰ অনুভৱ এটা হৈছে। সেই ক্ষেত্ৰত এটা কথা ক'বলৈ গ'লে যে কেওট জনগোষ্ঠীটোৰ ওপৰত যিটো বিষয় অসমত চৰ্চা হৈ আছে সেই বিষয়টো সঁচাকৈ অলপ গুৰুত্বপূৰ্ণ বিষয়। আৰু এই ক্ষেত্ৰত চৰকাৰে নীতি নিৰ্দেশনা কিছুমান দিব ধৰি লওক। চৰকাৰৰ নীতি নিৰ্দেশনা আমাৰ ৰাইজৰ অনুসূচিত জাতি ছাত্ৰ সন্থা যুৱ ছাত্ৰ সন্থা অনুসূচিত জাতিৰ ৰাইজসকলৰ অভাৱ অভিযোগবোৰ জানি যিবোৰ অভিযোগ থাকে সেইবিলাক জানি চৰকাৰে এটা নিশ্চয় ভাল পদক্ষেপ ল'ব বুলি আমি আশাবাদী। আৰু এই ক্ষেত্ৰত ধৰি লওক এই যিটো বিষয় সেই বিষয়টো লৈ জনসাধাৰণৰ মাজত বা সমগ্ৰ অসমত যিটো চৰ্চা চলি আছে সেই চৰ্চাটোক মূল কেন্দ্ৰবিন্দু হিচাপে লৈ নিজৰ ভাই ককাইৰ মাজত মানে অকণমান অন্তৰ্কণ্ডল সৃষ্টি হোৱাৰ এটা পৰিস্থিতি দেখা দিছে। যিটো পৰিস্থিতি ধৰি লওক অসম অনুসূচিত জাতি পৰিষদৰ এজন কাৰ্যকৰ্তা হিচাপে তথা অসম অনুসূচিত জাতি পৰিষদৰ হৈ যোৰহাট জিলা সমিতিৰ হৈ আৰু অনুসূচিত জাতিৰ এজন নিজৰ লোক আমি নিজে এজন লোক হিচাপে ভাবি এই অন্তঃকণ্ডলটোৰ পৰা এই ভাই ভনীসকলক ককাই ভাইসকলক আমি আঁতৰি থাকিবলৈ মই অনুৰোধ জনাওঁ। কাৰণ বিষয়টো চৰকাৰী বিষয়, সামাজিক মাধ্যমত প্ৰচাৰ হৈছে, চৰকাৰে এটা পদক্ষেপ ল'ব বা ঊৰ্ধ্বতম কৰ্তৃপক্ষই সেইটো বিচাৰ কৰিব, সমগ্ৰ অসমৰ অনুসূচিত জাতিৰ লোকসকলে সেইটো বিচাৰ কৰিব। এই ক্ষেত্ৰত বিচাৰাধীন হৈ থকা অৱস্থাটো বা চৰকাৰলৈ তাৰ মানে বিৰোধিতা কৰি এইখিনি দিয়াৰ পাছতো নিজৰ ককাই ভাই এতিয়া কালি দেখিলোঁ অনুসূচিত জাতি ছাত্ৰ সন্থা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ এইসকলৰ মাজত ইজনে সিজনৰ গালৈ বোকা ছটিওৱাৰ লক্ষ্য উপনীত হৈছে। আৰু এইটো খুবেই অত্যন্ত দুখজনক এটা কথা হৈছে। কাৰণ কেলে এই বিষয়টো আমাৰ নিজৰ ধৰি লৈছোঁ ছাত্ৰ সন্থাটো ভাই, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদটো ককাই আৰু অনুসূচিত জাতি পৰিষদটো ধৰি লওক এটা মানে মা দেউতাৰ পৰিয়াল। গতিকে সেই পৰিয়ালকেইটাৰ মাজত ইজনে সিজনক যদি আমি গালি পাৰি থাকোঁ, ইজনে সিজনক যদি বোকা ছটিয়াই থাকোঁ, মূল ইছ্যুটোৰ পৰা আঁতৰি সেই বিষয়বিলাকত থাকিলে বাকীবিলাকৰ পৰা মানে বাকীবিলাক লোকৰ ক্ষেত্ৰত বা বাকী বিষয়বিলাক তল পেলাই এই বিষয়টো ঊৰ্ধ্বতলৈ নি আমাৰ নিজৰ মাজত আমি অকণমান মানে নিজকে অলপ সমাজখনৰ পৰা তললৈ আমি গতি কৰিছোঁ যেন তেনেকুৱা এটা অনুভৱ হয়। গতিকে যদু বংশৰ ধ্বংসৰ মূল কাৰণটো আপোনালোকে নিশ্চয় জানে। ধৰি লওক নিজৰ ককাই ভাইৰ মাজতে হাই কাজিয়া সৃষ্টি কৰি নিজৰ ককাই ভাইক চিনি নাপায় লাষ্টত সেই বংশটো ধ্বংস হৈছে। আৰু মোৰ অনুমান হৈছে যদু বংশটো এটা শক্তিশালী বংশ আছিলে আৰু হয়তো অনুসূচিত জাতিটো এটা অতি শক্তিশালী বংশ, যিটো শক্তিশালী জনগোষ্ঠী, যিটো জনগোষ্ঠীক নিজৰ ভাই ককাইৰ মাজত কাজিয়া লগাই পানি অসমত এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি এই পৰিস্থিতিটো এটা ধ্বংসৰ মুখলৈ গতি কৰিবলৈ চেষ্টা কোনোবা তৃতীয় পক্ষই কৰিছে যেন মোৰ অনুভৱ হয়। গতিকে সেই ক্ষেত্ৰত সেইকাৰণে মই অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদেই হওক, অনুসূচিত জাতি ছাত্ৰ সন্থাই হওক বা অনুসূচিত জাতিৰ যিবোৰ সাংগঠনিক মানে সংগঠন আছে সেই সকলো সংগঠনবিলাকৰ একগোট হৈ প্ৰত্যেকে প্ৰত্যেকৰ লগত মূল মানুহকেইজনে কথা বতৰা পাতি সমস্যাবোৰ আগবঢ়াই নিলেহে আমি সেই সমস্যাৰ সমাধান হ'ব বুলি ভাবোঁ। গতিকে কোনে কি কৰিলেগে, কোনে কি নকৰিলে, ইজনে সিজনৰ গাত কোনোবাই ছাত্ৰ সন্থাই গৈ কিবা এটা কৰিছে, যুৱ ছাত্ৰ পৰিষদে গৈ কিবা এটা কৰিছে, গতিকে তেওঁলোকৰ নীতি আদৰ্শ মতে তেওঁলোকৰ সংবিধানৰ মতে যোনে যি কৰি আছে কৰি থকাত তাত বাধা হয়তো কোনেও দিব নালাগে। আৰু সেই ক্ষেত্ৰত ইটো দলে সিটো মানে সিটো সংগঠনে সিটো সংগঠনক সিটো সংগঠনে সিটো সংগঠনক আৰু গালি পাৰি থকা বোকা ছটিয়াই থকা কাৰ্যটো অতি নিন্দনীয় বিষয়লৈ এটা ৰূপান্তৰিত হৈছে। গতিকে মই অনুসূচিত জাতিৰ যিবোৰ সংগঠন আছে আমাৰ ভাতৃ সংগঠন ভগ্নী সংগঠন সকলোকে এটা অনুৰোধ কৰোঁ, তেওঁলোকৰ মুৰব্বীসকলে এই কথাবিলাক অলপ বিবেচনা কৰক, বিবেচনা কৰি জাতিটোৰ উন্নতিৰ ক্ষেত্ৰত আপোনালোকে কথা পাতক। কোনে কি কৰিছে, ইজন কোন সিজন কোন আৰু এইবিলাক পৰিহাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ কেতিয়াবা দেখা যায় যে আমাৰ ভাতৃ ভগ্নী সংগঠনৰ কিছুমান মানে নেতৃত্বই অনুসূচিত জাতি পৰিষদৰ নেতৃত্বক কিন্তু গালি গালাজ পাৰে, অকণমান অশোভনীয় মন্তব্য প্ৰকাশ কৰে। এইটো কিন্তু বহুত বেয়া কথা হৈছে। কাৰণ এই কাৰণে কওঁ যে অসম অনুসূচিত জাতি পৰিষদ আজিৰ তাৰিখত অসমত যিটো সাংগঠনিক দিশতেই হওক বা চৰকাৰী পৃষ্ঠপোষকতাত তেওঁলোকৰ যিখিনি কাম আমি আগবাঢ়ি গৈ আছোঁ বা আগবাঢ়ি গৈ আছে, বৰ্তমানৰ নেতৃত্বত কিন্তু এটা সুদূৰ প্ৰসাৰী ভৱিষ্যতলৈ আৰু উন্নতিৰ ক্ষেত্ৰত কিন্তু গৈ আছে। গতিকে মই সকলোকে অনুৰোধ কৰোঁ এই ক্ষেত্ৰত অকণমান মানে মিলা মিছা কৰি আঁতৰি থকা ভাল।